নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ পৰীক্ষা আহি পালেহি নহয়নে গতিকে মই এই পৰীক্ষাবোৰত আহি থকা কেইটামান খুব দৰকাৰী প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায় আগৰকেইটা পৰীক্ষাত অহা দেখা গৈছে গতিকে মই ভাবিছোঁ যে এই পৰীক্ষাবোৰত আহি থকা কেইটামান খুব দৰকাৰী খুব প্ৰয়োজনীয় প্ৰশ্ন আপোনালোকক ৰিভিজন কৰাই দিওঁ বুলি এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে যথেষ্ট সহায় কৰিব গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব আৰু ডেফিনেটলি এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক প্ৰথমটো অংক লৈছোঁ এটা শ্ৰেণীকোঠাত থকা আটাইবোৰ ছাত্ৰক থিয় কৰাই দুই মূৰৰ পৰা হিচাপ কৰিলে কোনো এজন ছাত্ৰৰ স্থান একবিংশ পোৱা গ'ল শ্ৰেণীটোত কিমানজন ছাত্ৰ আছে ঠিক আছে এটা চাওক ইয়াত কি কৈছে একবিংশ মানে 21 এটো মনে ৰাখিব একবিংশ মানে হ'ল 21 এটা চাওক ধৰক এইখিনি ছাত্ৰৰ শাৰী আছিলে এটো ছাত্ৰৰ শাৰী আছিলে প্ৰথমৰ পৰা ধৰক এইফালে হিচাপ কৰি গ'ল হিচাপ কৰিলে কি হ'ব এজন ছাত্ৰৰ স্থান 21 পায় আৰু এইফালৰ পৰা যদি হিচাপ কৰা যায় এই দুইফালৰ পৰা যদি হিচাপ কৰিলে এইফালৰ পৰা যদি হিচাপ কৰোঁ এইফালৰ পৰা যদি হিচাপ কৰোঁ কি হয় এজন ছাত্ৰৰ স্থানটো 21 পোৱা যায় দুইবাৰে ঠিক আছে বুজি পাইছে কথাটো এইফালৰ পৰা 21 পোৱা গৈছে এইফালৰ পৰা 21 পোৱা গৈছে তেতিয়াহ'লে কৈছে যে সেই শ্ৰেণীটোত কিমানজন ছাত্ৰ আছে ঠিক আছে এতিয়া চাওক এইফালৰ পৰা মই এইফালে হিচাপ কৰিলোঁ 20 জন পালোঁ এইফালৰ পৰা এইফালে হিচাপ কৰিলোঁ মই 20 জন পালোঁ ঠিক আছে তে বিছে কিমান হ'ল 40 জন হ'ল আৰু মাজত এজন থাকি গ'ল এজন 21 নম্বৰজন গতিকে 40 কে কিমান হ'ব 41 অৰ্থাৎ আমাৰ শ্ৰেণীটোত কিমানজন ছাত্ৰ আছে 41 জন ছাত্ৰ আছে গতিকে আমাৰ অপচন বি টো শুদ্ধ হ'ব ঠিক আছে বুজি পাইছে এবাৰ তো চাওক 50 লিটাৰ পানী ভৰাব পৰা টেংকি এটাৰ 40% পানীৰে ভৰ্তি হৈ আছে টেংকিটোৰ 60% ভৰ্তি হ'বলৈ আৰু কেই লিটাৰ পানী লাগিব ঠিক আছে এটা চাওক মই এটা ছবি এটা আঁকি দিছোঁ এটা চাওক 40% আছে এইখিনিলৈকে আৰু যদি আমি এইখিনিলৈকে ভৰাই দিওঁ তে 60% হৈ যাব ঠিক আছে আৰু গোটেই টেংকিটোত কিমান লিটাৰ পানী ধৰিব 50 লিটাৰ পানী ধৰিব এটা চাওক আমি প্ৰথমতে কি কৰিছোঁ আমি কি কৰি চাওক আমি 50 লিটাৰৰ 40% উলিয়াই ল'লোঁ 50 লিটাৰৰ 40% মানে ইয়াত টোটালটো 50 লিটাৰ ধৰেতো গতিকে 40% মানে কেই লিটাৰ আছে এই উলিয়াই লৈছোঁ এইটো আমি এতিয়া 50 লিটাৰৰ 40% কিমান হ'ল 21 লিটাৰ হ'ল তাৰপিছত আমি কি কৰিলোঁ আমাক ইয়াত কিমান কৈছে 60% ভৰাব লাগে নহয় জানো 60% ফুল হ'ব লাগে টেংকিটো গতিকে 50 আমি 60% উলিয়ালোঁ এতিয়া 50 60% উলিয়ালোঁ কিমান 30 হ'ল 30 লিটাৰ হ'ল তাৰমানে যদি টেংকিটোত 40% ভৰ্তি হৈ থাকে তাৰমানে তাত কেই লিটাৰ পানী আছে 20 লিটাৰ পানী আছে আৰু এতিয়া আমি 60% কৰিব লাগে টেংকিটোৰ 60% ভৰ্তি কৰিব লাগে তাৰমানে তাত কিমান পানী ধৰিব 60% ভৰ্তি কৰিলে তাত কেই লিটাৰ পানী থাকিব 30 লিটাৰ পানী থাকিব ইয়াত 30 লিটাৰ হ'বলৈ আৰু কেই লিটাৰ পানী ভৰাব লাগিব আৰু 10 লিটাৰ লাগিব নহয় জানো 20ৰ পৰা 30ৰ পৰা আমি 20টো বিয়োগ কৰিলোঁ 30 লিটাৰৰ পৰা 20 লিটাৰ বিয়োগ কৰিলোঁ 10 লিটাৰ কি গ'ল মানে কি হ'ল তাৰমানে টেংকিটো 60% ফুল হ'বৰ কাৰণে 60% হ'বৰ কাৰণে আৰু 10 লিটাৰ পানী লাগিব বুজি পাইছে অংকটো ঠিক আছে এবাৰ তো চাওক 24 জন বনুৱাই এটা পুখুৰী 30 দিনত খান্দিব পাৰে একেটা পুখুৰীত 10 দিনত খান্দিবলৈ কেইজন বনুৱাৰ প্ৰয়োজন হ'ব ঠিক আছে চাওক আমাৰ অপচন দিয়া আছে এটা চাওক 30 দিনত খান্দিবলৈ কেইজন মানুহ লাগে 24 জন মানুহ লাগে নহয় জানো তেতিয়াহ'লে এদিনত খান্দিবলৈ কেইজন মানুহ লাগিব আমি 30ৰ লগত 24টো পূৰণ কৰি দিম নহয় জানো তাৰপিছত কৈছে আমাক কি কৈছে 10 দিনত খান্দিবৰ কাৰণে কেইজন বনুৱাৰ প্ৰয়োজন হ'ব তেতিয়া আমি কি কৰিম এই 10টোৰে হৰণ কৰিলে হৈ গ'ল তাৰমানে আমি 30 আৰু 24 পূৰণ কৰিলোঁ পূৰণ কৰি 10ৰে হৰণ কৰি দিয়ক 10ৰে হৰণ কৰিলে কিমান হ'ব 0 0 কটা গ'ল 3 24 72 অৰ্থাৎ আমাক কেইজন মানুহ লাগিব আমাক 72জন মানুহৰ প্ৰয়োজন হ'ব ঠিক আছে এবাৰ অংক চাওক 21ৰ পৰা 199 লৈকে আমাৰ এই সংখ্যাকেইটা যোগফল বিচাৰিছে এটা আমি দেখিছোঁ ইয়াত চাওক 21টো যুগ্ম সংখ্যা তাৰপিছত 23টো যুগ্ম সংখ্যা তাৰপিছত 25টো যুগ্ম সংখ্যা তাৰপিছত 27টো আহিব যুগ্ম সংখ্যা তাৰমানে আমাক কৈছে 21ৰ পৰা 199 লৈকে তাৰমানে আমি এই যুগ্ম সংখ্যা যিমানকেইটা আছে সেই সংখ্যাকেইটা যোগফল দিয়াব লাগে ঠিক আছে চাওক এতিয়া কি কৰিব এটা যুগ্ম সংখ্যাৰ পৰা যোগফল উলিওৱাৰ এটা সূত্ৰ আছে n স্কয়াৰ এনে মানে হৈ গ'ল সেই শ্ৰেণীটোত থকা পদৰ সংখ্যা মানে তাত কিমানটা সংখ্যা আছে সেইটো এনেৰে বুজাব লাগিব ঠিক আছে এতিয়া চাওক আমি কেনেকৈ উলিয়াম লাষ্টৰ পদটো কি আছে 199 নহয় জানো আৰু 199 লিখি ল'ব তাৰপিছত এক এটা যোগ কৰি দিয়ক 199 প্লাছ 1 ডিভাইড বাই কিমান 2 2ৰে হৰণ কৰি দিয়ক তাৰপিছত হৰণ কৰিলে কিমান হ'ব ওপৰত থাকিব 200 তলত থাকিলে 2 2ৰে 200 হৰণ কৰিলে থাকিব 100 অৰ্থাৎ আমি কি কৰিলোঁ আমি এনেকৈ এনটো উলিয়াই ল'লোঁ এতিয়া চাওক এইটো কিন্তু আমাৰ আচলটো এন নহয় মানে এইটো প্ৰকৃত এনটো নহয় কিয়নো ইয়াত কি সোমাই আছে এই যিটো আমি 100 পালোঁ ইয়াত 1ৰ পৰা 199 লৈকেহে টোটেল 100টা পদ আছে বুজি পালে তাৰমানে ইয়াত 1ৰ পৰা 199 লৈ থকা পদৰ সংখ্যাহে 100টো বুজি পাইছে এতিয়া আমাক আৰম্ভ হৈছে ক'ৰ পৰা আৰম্ভ হৈছে 21ৰ পৰা নহয় জানো গতিকে 21ৰ পৰাহে আৰম্ভ হৈছে কিন্তু এইটো হৈ গ'ল কি এই আমি যে এইটো উলিয়ালোঁ এইটো হৈ গ'ল 1ৰ পৰা 199 লৈকে থকা পদৰ সংখ্যা ঠিক আছে এতিয়া আমি 21ৰ পৰা আমাক লাগে গতিকে আমি কি কৰিম 21ৰ আগত থকা পদকেইটা আমি বিয়োগ কৰিব লাগিব এতিয়া চাওক 21ৰ আগত থকা পদকেইটা কি 1ৰ পৰা 19 লৈকে আছে
এই 10টা পদ গতিকে আমি কি ক'ব লাগিব এতিয়া এই যিটো আমি 100 পালোঁ টোটেল পদৰ সংখ্যা পালোঁ ইয়াৰ পৰা আমি এই 10টা বিয়োগ কৰি দিব লাগিব তেতিয়াহে আমি 21ৰ পৰা পাম নহয় জানো এতিয়া 100ৰ পৰা 10টো বিয়োগ কৰি দিলোঁ 90 থাকিলে 90ক স্কোৱাৰ কৰিলে কি হ'ব আমি আমাৰ উত্তৰটো পাম তাৰমানে আমাৰ এনৰ জেগাত 90 আহিব 90ক স্কোৱাৰ কৰিলোঁ 90ক স্কোৱাৰ কৰিলে কিমান হ'ব 8100 অৰ্থাৎ 8100 হ'ব গতিকে আমাৰ অপশ্যন বিটো শুদ্ধ হ'ব ঠিক আছে এবাৰ তোমাক চাওক তিনিটা ক্ৰমিক সংখ্যাৰ সমষ্টি 105 হ'লে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটাৰ সমষ্টি হ'ব ঠিক আছে এটা চাওক আমাক তিনিটা ক্ৰমিক সংখ্যাৰ কথা কৈছে আমি ধৰিলোঁ সংখ্যা তিনিটা এটা x ইয়াৰ পিছতো হ'ব x+1 তাৰ পিছত হ'ব x+2 ক্ৰমিক মানে কন্টিনিউ থাকিব লাগিব ধৰক 3 4 5 1 2 3 ক্ৰমিক সংখ্যা এটা ক্ৰমিক সংখ্যাৰ কথা ক'লে আমি এনেকৈ কৰিব লাগিব অংকটো x x+1 x+2 এতিয়া কৈছে আমাৰ এই ক্ৰমিক সংখ্যা তিনিটাৰ যোগফলটো গৈছে 105 গতিকে আমি যোগ কৰিলোঁ সংখ্যা তিনিটা যোগ কৰিলে 105 হ'ল ঠিক আছে এতিয়া আমি এইটো সৰল কৰিলোঁ 3x যোগ কৰি 3x হ'ল 2 1 3 হ'ল তাৰপিছত আমি কি কৰিলোঁ এই তিনিটো ফালে বিয়োগ কৰি দিলোঁ 105 3 গুচি গ'ল থাকিব 102 এই থকা 3টো আমি হৰণ কৰি দিলোঁ হৰণ কৰিলে কিমান থাকিব 34 মানে আমি x সমান কিমান পালোঁ 34 এতিয়া x টো আছিলে আমাৰ আটাইতকৈ সৰু সংখ্যাটো গতিকে আটাইতকৈ সৰু সংখ্যাটো হ'ব 34 আৰু এই তিনিটা ডাঙৰ সংখ্যাটো কি হ'ব ডাঙৰটো হ'ব x+2 মানে x ৰ জেগাত আহিলে 34 লগত 2 যোগ কৰিলে হ'ব 36 গতিকে এই তিনিটাৰ সৰু সংখ্যাটো হ'ল 34 আৰু ডাঙৰটো হ'ল 36 দুটা যোগ কৰিলে কিমান পাম 70 পাম নহয়নে গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব আমাৰ অপশ্যন চিটো শুদ্ধ হ'ব ঠিক আছে এবাৰ তুমি চাওক 260 কিমান শতাংশ 24তকৈ 13 কম আমাৰ অপশ্যন দিয়া আছে এটা চাওক কিমান শতাংশ কথা কৈছে নহয় জানো আমিতো পাৰ্চেণ্টটো নাজানো গতিকে আমি ধৰি ল'লোঁ 260ৰ x% 24তকৈ 13 কম ঠিক আছে আমি পাৰ্চেণ্টেজটো x ধৰি ল'লোঁ এতিয়া চাওক আমি 260ৰ x% উলিয়াম 260 ইনটু x/100 x% উলিয়াইছোঁ ইজুকেল কিমান বুলি কৈছে এইটো ইয়াৰ মানটো কিমান বুলি কৈছে 24তকৈ 13 কম মানে 24ৰ পৰা 13 বিয়োগ কৰিব লাগিব ঠিক আছে আমি এইটো পাৰ্চেণ্টেজ উলিয়াই কিমান পালোঁ এইটো শূন্য হৈ গ'ল 2 হৰণ কৰিলোঁ 2 5 গুণ 10 2 3 24 ওপৰত থাকিলে কিমান 13x তলত থাকিলে 5 ইজুকেল 24ৰ পৰা 13 গ'লে 13 থাকিব এতিয়া 5টো ফালে লৈ গুচি আহিলোঁ 5ৰ লগত 13 পূৰণ কৰিলোঁ 65 হ'ল তাৰপিছত ইয়াত থাকি গ'ল 36 ঠিক আছে 5টো ফালে গুচি আহিলে 65 হ'ল ইয়াত থাকিলে কিমান 13x এতিয়া আমি x টো দিব লাগে গতিকে আমি কি কৰিম এই 13ৰে 65 হৰণ কৰি দিম এতিয়া 13ৰে 65 5 বাৰ হৰণ যাব গতিকে আমাৰ উত্তৰ কি হ'ব 5% অৰ্থাৎ 260ৰ 5%টো 24তকৈ 13 কম হ'ব মানে আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব ঠিক আছে এবাৰ তুমি চাওক এজন মানুহৰ বছৰেকীয়া আয় 70,000 টকা যদি তেওঁ প্ৰতি মাহে বছৰেকীয়া আয়ৰ 6% ব্যয় কৰে তেন্তে তেওঁ প্ৰতি বছৰে কিমান টকা সঞ্চয় কৰে ঠিক আছে তেন্তে তেওঁ প্ৰতি মাহত তেওঁ আয়ৰ 6% 6% তেওঁ খৰচ কৰে তেতিয়া তেওঁ বছৰেকীয়া সঞ্চয় কিমান আমাক সেইটো বিচাৰিছে ঠিক আছে এতিয়া প্ৰথমতে আমি কি কৰিম আমি এতিয়া প্ৰথমতে মাহেকীয়া ব্যয়টো চাম নহয় জানো তেওঁ ইনকাম কৰে কিমান তেওঁৰ আয় হয় 70,000 টকা তেওঁ 70,000 টকাৰ 6% খৰচ কৰে এতিয়া 70,000 মানে 70,000 টকাৰ 6% মানে কিমান হ'ব 4,200 হ'ব আমি এইটো কটাকটি কৰিলোঁ ঠিক আছে বুজি পাইছে এইটো কথাটো তেওঁ পূৰণ কৰি এইটো হ'ল তাৰপিছত আমি কি কৰিলোঁ এইটো তাৰ এমাহৰ খৰচ তেওঁ এমাহত ইমান খৰচ কৰে তেতিয়া এবছৰত মানে 12 মাহত কিমান খৰচ কৰিব ঠিক আছে এমাহত যদি এইটো হয় তে 12 মাহত কিমান খৰচ কৰিব 12 মাহত আমি পূৰণ কৰিলোঁ এইটো 42 লগত 12 পূৰণ কৰিলোঁ 4,200 লগত 12 পূৰণ কৰিলে 50,400 হ'ব মানে তেওঁ এক বছৰত ইমানখিনি টকা খৰচ কৰে এতিয়া তেওঁ যদি ইমানখিনি টকা খৰচ কৰে তেওঁ সঞ্চয় কিমান কৰে তেতিয়া আমি কি কৰিব লাগিব এই মুঠ বছৰেকীয়া যিটো তেওঁৰ আয় 70,000 টকা এই 70,000 টকাৰ পৰা বছৰেকীয়া যিটো খৰচ সেইটো বিয়োগ কৰিব লাগিব এতিয়া 70,000 টকাৰ পৰা আমি যদি 50,400 বিয়োগ কৰি দিওঁ কিমান পাম 19,600 টকা পাম অৰ্থাৎ তেওঁ বছৰেকীয়া সঞ্চয় কিমান হ'ব 19,600 টকা মানে আমাৰ অপশ্যন বিটো শুদ্ধ হ'ব ঠিক আছে এবাৰ এইটো চাওক 50 কিলোমিটাৰ/ঘণ্টা দ্ৰুতিৰে গৈ থকা 200 মিটাৰ ৰেলগাড়ী এখনে 50 মিটাৰ দীঘল দলং এখন পাৰ হ'বলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব ঠিক আছে এটা চাওক আমি দেখিছোঁ এটা অপশ্যন আমাৰ ছেকেণ্ডত দিয়া আছে নহয়নে সময়টোৰ গতিকে আমি কি কৰিব লাগিব এই ৰেলখন দ্ৰুতিটোক আমি কি কৰিম কিলোমিটাৰ/ঘণ্টা হৈছেতো ইয়াৰ এককটো আমি ইয়াক মিটাৰ/ছেকেণ্ডলৈ লৈ আহিব লাগিব ঠিক আছে এতিয়া চাওক দ্ৰুতি 50 কিলোমিটাৰ/ঘণ্টা হৈ আছে আমি ইয়াক ছেকেণ্ডত মিটাৰ/ছেকেণ্ড কৰিলে কিমান হ'ব 50 কিলোমিটাৰ মানে কিমান হ'ব 1000 পূৰণ কৰি দিম এইটো মিটাৰলৈ গুচি যাব 50,000 মিটাৰ হ'ল আৰু 1 ঘণ্টা মানে 3600 ছেকেণ্ড ঠিক আছে এতিয়া আমি কটাকটি কৰিলোঁ সৰল কৰিলোঁ কিমান থাকি গ'ল 500/36 মিটাৰ/ছেকেণ্ড হ'ল তাৰমানে এইখন হ'ব ৰেলখনৰ দ্ৰুতি মিটাৰ/ছেকেণ্ডত এতিয়া চাওক ৰেলখনৰ দৈৰ্ঘ্য কিমান 200 মিটাৰ আৰু দলংখনৰ দৈৰ্ঘ্য কিমান আছে আমাৰ 50 মিটাৰ নহয়নে গতিকে ৰেলখনে কিমান অতিক্ৰম কৰিব লাগিব এতিয়া টোটেল মুঠ অতিক্ৰম কৰিব লাগিব কিমান এতিয়া যোগ কৰি দিম মুঠ দূৰত্ব অতিক্ৰম কৰিব লাগিব 200 + 50 মানে 250 মিটাৰ তাৰমানে ট্ৰেইনখনে 250 মিটাৰ মুঠ দূৰত্ব অতিক্ৰম কৰিব লাগিব ঠিক আছে এতিয়া চাওক ৰেলখনক 500 মিটাৰ যাবলৈ কিমান সময়ৰ প্ৰয়োজন হয় 500
বাই 36 মিটাৰ পাৰ ছেকেণ্ড। তাৰমানে অৰ্থটো কি ৰেলখনক 500 মিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব 36 ছেকেণ্ডৰ প্ৰয়োজন হ'ব। তাৰ অৰ্থটো সেইটোৱে। এতিয়া আমি সেই কি লিখিম ইয়াতে 500 মিটাৰ যাবলৈ ৰেলখনক প্ৰয়োজন হ'ব 36 ছেকেণ্ড। এটাকে 1 মিটাৰ যাবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব 500ৰে ইয়াক ঘন কৰি দিম 36ক ইমান ছেকেণ্ড প্ৰয়োজন হ'ব। এতিয়া আমি কিমান দূৰ ৰেলখন অতিক্ৰম কৰিব লাগিব ৰেলখন অতিক্ৰম কৰিব লাগিব 250 মিটাৰ। গতিকে 250 মিটাৰ অতিক্ৰম কৰিবৰ কাৰণে কিমান সময়ৰ প্ৰয়োজন হ'ব 36/500 লগত আমি 250টো পূৰণ কৰি দিম। তাৰপিছত কটাকটি কৰিছোঁ সৰল কৰিছোঁ এইটো শূন্য হৈ গ'ল 25 50 দুবাৰ হৰণ গ'ল 2 36 18 বাৰ হৰণ যাব। গতিকে কিমান থাকিব উত্তৰটো হ'বগৈ 18 ছেকেণ্ড অৰ্থাৎ 18 ছেকেণ্ডৰ প্ৰয়োজন হ'ব। মানে আমাৰ অপশ্যন চিটো শুদ্ধ হ'ব। ঠিক আছে। এবাৰটো অংক চাওক 8 চেণ্টিমিটাৰ উচ্চতা আৰু 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ শংকু এটাৰ বক্ৰপৃষ্ঠৰ কালি হ'ব আমাৰ অপশ্যন দিয়া আছে। ইয়াত পাই মান 3.14 হ'ব গৈছে। এতিয়া চাওক শংকু এটাৰ যদি আমাক উচ্চতা আৰু ব্যাসাৰ্ধ দিয়া থাকে তেতিয়া শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াবৰ কাৰণে আমাক কি লাগিব আমি জানো শংকুৰ বক্ৰপৃষ্ঠৰ কালি উলিওৱা এটা সূত্ৰ আছে পাই আৰ এল নহয় জানো। ইয়াত আমাক আৰ দিয়া আছে কিন্তু আমাক এলটো নাই দিয়া। গতিকে আমি কি কৰিম এতিয়া প্ৰথমতে আমি এলটো উলিয়াই ল'ম। ঠিক আছে। এতিয়া চাওক শংকু এটাৰ বক্ৰপৃষ্ঠৰ আমি কালি উলিওৱাৰ আগতে আমি এলটো উলিয়াব লাগিব। গতিকে আমি কি কৰিব লাগিব এইচ আৰু আৰৰ সহায়ত আমি এলটো উলিয়াম। এতিয়া চাওক এইচ আৰু যদি আমাক আৰ দিয়া থাকে মানে আমাৰ যেতিয়া শংকু এটাৰ উচ্চতা আৰু ব্যাসাৰ্ধ দিয়া থাকে তেতিয়া আমি এই সূত্ৰটোৰ সহায়ত আমি এলটো উলিয়াব পাৰিম √r² প্লাছ h²। এতিয়া মানকেইটা বহাই দিম আৰু জেগাত 6 চেণ্টিমিটাৰ আছে বহাই দিলোঁ 6 চেণ্টিমিটাৰ স্কোৱাৰ প্লাছ এইচৰ জেগাত 8 চেণ্টিমিটাৰ আছে বহাই দিলোঁ। তাৰ স্কোৱাৰ কৰি যোগ কৰি দিম এই যে স্কোৱাৰ কৰিলে 36 হ'ব ইয়াক স্কোৱাৰ কৰিলে 64 হ'ল যোগ কৰিলে কিমান হ'ব 100 চেণ্টিমিটাৰ স্কোৱাৰ। এতিয়া এই বৰ্গমূল ল'ব লাগিব এইটো বৰ্গমূল চিন আছে তে 100ৰ বৰ্গমূল হৈ গ'ল 10 চেণ্টিমিটাৰ নহয় জানো। তাৰমানে আমাৰ এলটো কিমান হৈ গ'ল এল 10 হৈ গ'ল। এতিয়া আমি শংকুৰ বক্ৰপৃষ্ঠ কালি উলিয়াব লাগে। এতিয়া শংকুৰ বক্ৰপৃষ্ঠ কালি উলিয়াই এইটো সূত্ৰত পাই আৰ এল আমি মানকেইটা বহাই দিলোঁ বহাই পেলাই পূৰণ কৰিলে হ'ব কিমান 188.4 চেণ্টিমিটাৰ স্কোৱাৰ। গতিকে আমাৰ অপশ্যন শুদ্ধ হ'ব কোনটো চিটো। ঠিক আছে। এবাৰ অংক চাওক এনেকুৱা অংক প্ৰায় আপোনালোকক কনফিউজ কৰিব পাৰে এনেকুৱা অংকই আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটোৰ পৰা আটাইতকৈ সৰু মৌলিক সংখ্যাটোৰ বিয়োগ কৰিলে পাম। চাওক আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কি 2 আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 2 পৰা 2 বিয়োগ কৰিব লাগিব। তাৰমানে 2 পৰা 2 বিয়োগ কৰিলে কিমান পাম 0 পাম। গতিকে আমাৰ অপশ্যন বিটো শুদ্ধ হ'ব। ঠিক আছে। এবাৰ অংক চাওক আয়তাকাৰ মাটি টুকুৰাৰ প্ৰস্থ তাৰ দীঘৰ 1/3 মাটি টুকুৰাৰ পৰিসীমা 240 মিটাৰ হ'লে মাটি টুকুৰাৰ প্ৰস্থ হ'ব। এতিয়া চাওক আমাৰ অপশ্যন দিয়া আছে। এতিয়া চাওক আমি দীঘাৰ প্ৰস্থ নাজানো নহয় জানো কিন্তু আমাক এটা সম্পৰ্ক দিছে দীঘাৰ প্ৰস্থৰ সেইটো হৈ গ'ল কি প্ৰস্থটো তাৰ দীঘৰ 1/3। গতিকে আমি কি কৰিছোঁ আমি ধৰি ল'ম এতিয়া দীঘটো x এতিয়া প্ৰস্থ কিমান হ'ব দীঘৰ 1/3 মানে দীঘৰ 3/1 মানে 3/x হ'ব নহয় জানো। দীঘ যদি x হয় তেতিয়া প্ৰস্থ হ'ব x/3। ঠিক আছে। এতিয়া আমি কি কৰিম আয়তৰ পৰিসীমা সূত্ৰত আমি অংকটো কৰিম। আমাক পৰিসীমা দিয়া আছে চাওক পৰিসীমা কেনেকৈ 2 × দীঘ প্লাছ প্ৰস্থ দীঘৰ জেগাত দীঘৰ মান বহালোঁ প্ৰস্থ জেগাত প্ৰস্থ মান বহালোঁ। এইটো আমি সৰল কৰিম এতিয়া সৰল কৰিলে কিমান হ'ব এই দুইটা ফালে পূৰণ হৈছিলে এইফালে গুচি আহিলে হৰণ হ'ব। ঠিক আছে। তাৰপিছত আমি কি কৰিম এইটো লসাগু ল'লোঁ 3টো লসাগু আহিলে 3 লগত x পূৰণ কৰিলোঁ 3x প্লাছ x বহি গ'ল। ঠিক আছে। তাৰপিছত কি হ'ব এতিয়া 2ৰে 240ক হৰণ কৰিলে 120 থাকি যাব 2ৰে 240ক 120 বাৰ হৰণ গ'ল। এতিয়া যোগ কৰিলোঁ 4x হ'ল 4x/3। এতিয়া এই 3টো এইফালে হৰণ আছে এইফালে গ'লে পূৰণ হৈ যাব 120ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 360 হ'ব। এতিয়া 4x থাকি গ'ল। এতিয়া আমি xটো উলিয়াব লাগে। গতিকে আমি কি কৰিম 4ৰে আমি 360 হৰণ কৰি দিম। এতিয়া 4ৰে 360 হৰণ কৰিলে কেইবাৰ হৰণ যাব 90 বাৰ হৰণ যাব। এতিয়া xটো কি আছিলে আমাৰ xটো হৈ গ'ল আমাৰ দীঘ আছিলে। গতিকে আমাৰ পথাৰখনৰ দীঘ হৈ গ'ল কিমান 90 মিটাৰ। ঠিক আছে। এইটো লেংথটো দীঘটো। এতিয়া আমাক প্ৰস্থ উলিয়াব লাগে। এতিয়া প্ৰস্থটো কি আছিলে যে প্ৰস্থ আছিলে দীঘৰ 1/3 মানে x/3। গতিকে যদি দীঘ যদি 90 হয় তেতিয়াহ'লে প্ৰস্থ কিমান হ'ব 90ক 3 হৰণ কৰিলে হ'ল 90ক 3 হৰণ কৰিলে কিমান পাম 30 পাম। গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব আমাৰ অপশ্যন চিটো শুদ্ধ হ'ব। ঠিক আছে। এবাৰটো অংক চাওক যদু মধু আৰু ৰঘুৰ গড় বয়স 21 বছৰ যদু মধু ৰাম আৰু ৰঘুৰ গড় বয়স 23 বছৰ। এতিয়া ৰামৰ বয়স কিমান হ'ব। ঠিক আছে। আমাৰ অপশ্যন দিয়া আছে। এতিয়া চাওক এইটো অংক কেনেকৈ কৰিব খুব সহজে কেনেকৈ কৰিব পাৰিম অংকটো চাওক যদু মধু আৰু ৰঘুৰ 3টা ল'ৰা আছিল নহয় জানো। এইপিনে যদু মধু ৰাম ৰঘু এই 4টা ল'ৰা আছে। এতিয়া চাওক যদু মধু ৰঘুৱে 3টা ল'ৰাৰ গড় বয়স কিমান 21 বছৰ নহয় জানো। এইফালে যদু মধু ৰাম ৰঘুৰ এই 4টা ল'ৰাৰ গড় বয়স 23 বছৰ। এতিয়া আমি ডিফাৰেঞ্চটো দিম চাওক 3 আৰু 4 ইয়াৰ ডিফাৰেঞ্চ কিমান 1 21 আৰু 23 ডিফাৰেঞ্চ কিমান 2। এতিয়া আপুনি কি কৰিব ইয়াৰ যিটো 3 আছে এই 3টোৰ লগত তাৰমানে এহেঁ দুটাৰ ওপৰত সৰুটোৰ লগত তাৰমানে ওপৰৰ লগত আপুনি কি কৰিব প্ৰথমটোৰ লগত এহেঁ দুটা যদি ডিফাৰেঞ্চ আছে ডিফাৰেঞ্চটো পূৰণ কৰি দিব 3 × 2 = 6। ঠিক সেইদৰে
ইহঁত দুটা যে ডিফাৰেঞ্চ সেই ডিফাৰেঞ্চটোৰ লগত ইয়াৰ তলৰটো পূৰণ কৰি দিয়ক ঠিক আছে বুজি পাইছে কথাটো 1 × 23 পূৰণ কৰিলোঁ 23 × 23 এতিয়া এই দুটা আমি যদি যোগ কৰি দিওঁ সেই যোগফলটোৱে হ'ব আমাৰ ৰামৰ বয়স তাৰমানে আমাৰ যিটো উলিয়াব লাগিছে সেইটো উত্তৰ হ'ব কোনটো ইয়াৰ যোগফলটো ঠিক আছে এতিয়া 6 3 9 2 কিমান পালোঁ আমি 29 পালোঁ অৰ্থাৎ ৰামৰ বয়স কিমান হ'ব ৰামৰ বয়স হ'ব 29 বছৰ মানে আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব ঠিক আছে বুজি পাইছে অংকটো এবাৰ তোমাক চাওক এনেকুৱা ধৰণৰ অংক আপোনালোকে পৰীক্ষাত প্ৰায় পাব পাৰে 3 6 11 18 লসাগু হ'ব এটা খুব সহজ কেনেকৈ কৰিম চাওক এতিয়া আমিতো যে পৰীক্ষা যদি কৰিবলৈ হয় আমি তেনেকৈ পাতি ল'ব লাগিব নহয় জানো আমি তেনেকৈ পাতি আমি কৰিবলৈ হয় পাতি পেলাই তেতিয়া আমাৰতো বহুত সময় লাগি যাব নহয় নহয় আমাৰ সময় বহুত প্ৰয়োজন হ'ব গতিকে আমি কি কৰিম এনেকুৱা নকৰাকৈ আমি ঠিক সহায় কৰিম চাব এতিয়া ইয়াত আমি সংখ্যাকেইটা লিখি ল'ব 3 6 11 18 ঠিক আছে লিখি ল'লে এতিয়া চাওক এই ডাঙৰ সংখ্যাটো কি 18 আছে নহয় জানো এতিয়া আপুনি কি কৰিব চাওক প্ৰথম সংখ্যাটোৰে 18 ঘন যায়নে চাওক 3 4 18 হৰণ যাব ছবাৰ হৰণ যাব ঠিক আছে 6 18 ঘন যাবনে 6 18 ঘন যাব 6 3 18 গতিকে কি হ'ল 3 আৰু 6 হৰণ যায় নহয় জানো এতিয়া 11ৰে হৰণ যাব নেকি 18 11ৰে হৰণ নাযায় 18 নহয় জানো গতিকে কি কৰিব চাওক এই ইয়াৰ লগত এইটো পূৰণ কৰি দিয়ক বুজি পাইছে কথাটো যেহেতু ইয়াৰ হৰণ নাযায় গতিকে আপুনি এইটো পূৰণ কৰি দিয়ক সেই পূৰণফলটো হ'ব ইহঁতকেইটাৰ লসাগু ঠিক আছে এতিয়া 11 18 পূৰণ কৰিলে কিমান পাম 198 পাম গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব অপশ্যন বিটো শুদ্ধ হ'ব ঠিক আছে এবাৰ তোমাক চাওক 1 স্কোৱাৰ প্লাছ 2 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ কিমান 60 লৈকে আছে প্লাছ 60 স্কোৱাৰ লৈকে আছে এতিয়া এই সংখ্যা এই ক্ৰমটোৰ এই শ্ৰেণীটো আমি যোগফল দিয়াব লাগে ঠিক আছে ইয়াত দেখিছোঁ আমি গতিকে স্বাভাৱিক সংখ্যা আছে আৰু বৰ্গ হৈ আছে নহয় জানো স্বাভাৱিক সংখ্যা তাৰমানে ইয়াত থকা স্বাভাৱিক সংখ্যাকেইটা বৰ্গ হৈ আছে আমি এই স্বাভাৱিক সংখ্যাকেইটা যোগফল দিয়াব লাগে 1 স্কোৱাৰৰ পৰা 60 স্কোৱাৰলৈকে এই স্বাভাৱিক সংখ্যাকেইটাৰ যিটো শ্ৰেণী আছে শ্ৰেণীটো আমি বৰ্গ দিয়াব লাগে ঠিক আছে এতিয়া চাওক এনেকুৱা ধৰণে আমি যদি পাওঁ শ্ৰেণী আমাৰ যদি যোগফল দিয়াবলৈ দিয়া হয় তেতিয়া কি হয় আমাৰ সূত্ৰ এটা আছে সৰু সেই সূত্ৰটো আমি অংকটো কৰিলে হৈ যাব চাওক সূত্ৰটো কি আছিলে n × n + 1 × 2n + 1 / 6 ইয়াত চাওক ইয়াত nটোৱে কি বুজাব ইয়াত nটোৱে এই শ্ৰেণীটো একেবাৰে শেষৰ অন্তিম পদটো বুজাব মানে ইয়াত নৰ জেগাত কি আহিব নৰ জেগাত 60 আহিব ঠিক আছে এতিয়া কি কৰিম এই ফৰ্মেটত অংকটো কৰি দিম ঠিক আছে এতিয়া চাওক এইটো আপুনি এনেকৈ মন নাৰাখিলে এনেকৈ মন ৰাখিব পাৰে চাওক বাৰু 60 লিখিব nটো লিখিব তাত ইয়াৰ লগত 1 এটা যোগ কৰি দিয়ক ঠিক আছে 1 যোগ কৰিলে 60 × 61 হ'ল এতিয়া ইহঁত দুইটাকে যোগ কৰি দিয়ক এই দুটা যোগফলটো 3 নম্বৰত আহিব আপুনি যদি সূত্ৰটো মন ৰাখিবলৈ দিগদাৰ পায় যদি মন ৰাখিব নোৱাৰে অসুবিধা হয় আপুনি এনেকৈ মন ৰাখিব যেতিয়া স্কোৱাৰ থাকিব স্বাভাৱিক সংখ্যা আমি যদি স্কোৱাৰৰ আমি যোগফল দিবলৈ দিয়ে তেতিয়া আপুনি এনেকৈ কৰিব লাগিব প্ৰথমতে শেষৰ পদটো বহাব তাৰ লগত 1 যোগ কৰিব সেই দুইটা পদ যোগ কৰি দিব তৃতীয় পদটো হ'ব / 6 লিখিব এতিয়া কটাকটি কৰক 6ৰে 6 × 60 এতিয়া 61 121 আৰু 11 এতিয়া কি কৰিম এই 10 61 আৰু 121ক পূৰণ কৰি দিম 10 61 11 কৰি যেতিয়া পূৰণ কৰিলে সহজ হ'ব আপুনি এনেকৈ কৰিব পাৰে এতিয়া পূৰণ কৰিলে সহজ হ'ব এতিয়া পূৰণ কৰিলে কিমান পাম আমি 73810 অৰ্থাৎ আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব আমাৰ অপশ্যন শুদ্ধ হ'ব বিটো ঠিক আছে এবাৰ তোমাক চাওক 5/8 6/11 2/3 1/4 এই সংখ্যাকেইটাক 1/4 এই সংখ্যাকেইটাক ঊৰ্ধ্বক্ৰমত সজালে হ'ব আমি যদি এইকেইটাক ঊৰ্ধ্বক্ৰমত সজাওঁ মানে সৰুৰ পৰা ডাঙৰলৈ সজাওঁ তেতিয়া কোনটো হ'ব ঠিক আছে এতিয়া চাওক এনেকুৱা আগত কি কৰিব চাওক আপুনি এইকেইটা যদি লসাগু লৈ পেলাই অংকটো কৰিবলৈ যাব বহুত সময় আপোনাক লাগি যাব নহয় জানো তেতিয়া আপুনি কি কৰিব চাওক তেতিয়া আপুনি কি কৰিব আমি সংখ্যাকেইটা পাতি ল'ব পাতি লৈ ইয়াত যে লব আছে লবকেইটা প্ৰত্যেকৰে লগত এটা শূন্য বহাই দিয়ক শূন্য বহাই দিলোঁ ঠিক আছে এটা শূন্য আমি বহাই দিলোঁ ঠিক আছে এতিয়া হৰতেৰে হৰণ কৰি দিয়ক আমি হৰত একো কৰিব নালাগে হৰৰ লগত মাত্ৰ লবকেইটাৰ লগত শূন্য এটা বহাই দিম এতিয়া হৰণ কৰক 8ৰে আমি দশমিক আমাক প্ৰথম নালাগে আমি দশমিক নলওঁ দশমিক নোলোৱাকৈ যেবাৰ হৰণ যায় অখণ্ড সংখ্যা আমি সেইবাৰ হৰণ কৰিবলৈ চেষ্টা কৰিম 8ৰে 8 × 48 50 আছে 8 × 48 ছবাৰ হৰণ গ'ল এইটো 60 আছে 11ৰে 5 × 55 ঠিক আছে 5 × 55 হ'ল 5 থাকি গ'ল আমি দশমিকটো সদায় নলওঁ এতিয়া 3ৰে আমি 20 হৰণ কৰিলে 3 × 18 ঠিক আছে আৰু 4ৰে 4 × 8 বাকী থকাবোৰ থাকি যাব আমাৰ দৰকাৰ নাই বাকী দশমিকত এতিয়া সদায় আমাৰ দৰকাৰ নাই চাওক দশমিকটো কেতিয়া দৰকাৰ হ'ব দশমিকৰ পিছৰ সংখ্যাকেইটা যদি আমাৰ একে একে সংখ্যা ওলাই যায় এতিয়া আমি দেখিলোঁ যদি আমাৰ একে সংখ্যা নোলালহেঁতেন যদি আমাৰ একে সংখ্যা নোলায় তেতিয়াহ'লে কি হ'ব যিটো বেছি সংখ্যক হৰণ গৈছে সি কি হ'ব সি আটাইতকৈ ডাঙৰ হ'ব আৰু যি কম সংখ্যক হৰণ গৈছে সি আটাইতকৈ সৰু হ'ব ঠিক আছে তাৰমানে ইয়াত আমাৰ যিটো ডাঙৰ ওলাব আমাৰ এই সংখ্যাকেইটা যিটো ডাঙৰ হ'ব মানটো সেইটো ভগ্নাংশ ডাঙৰ হ'ব আৰু যাৰ মানটো সৰু ওলায় সি আটাইতকৈ সৰু হ'ব কিন্তু চাওক যদি কেনেবাকৈ আমাৰ দুটা একেধৰণৰ সংখ্যা আহি যায় তেতিয়া কি হ'ব আমি কি কৰিব লাগিব সেই দশমিকৰ পিছত সংখ্যাকেইটা কাউণ্ট কৰিব লাগিব তেতিয়া আমাৰ প্ৰকৃত ৰিজাল্ট ওলাব এতিয়া চাওক 8ৰে 48ক 8ৰে 50ক হৰণ কৰিলে 8 × 48 বাৰ গ'ল থাকি গ'ল কিমান 2 থাকি গ'ল নহয় জানো দশমিক আহিলে 0 হ'ল
তাৰমানে 20 হ'ল আকৌ 8 20 কেইবাৰ হৈ যাব 8 2 16 ঠিক আছে আমি দশমিকৰ পিছত এটা সংখ্যা লৈছোঁ ইয়াতে কি কৰিম এতিয়া আমি ইয়াতো কৰি চাওঁ 3 ৰে 20ক ছবাৰ গ'ল 3 18 থাকি গ'ল কিমান 2 থাকি গ'ল নহয় জানো দশমিক ললোঁ 0 হ'ল তেতিয়া কিমান হ'ব 3 ৰে আকৌ 20ক হৰণ কৰিলে 3 18 তাৰমানে 6.6 হ'ল এতিয়া চাওক 6.2তকৈ 6.6টো ডাঙৰ নহয় জানো গতিকে কি হ'ব এতিয়া আমি গম পালোঁ কি আমাৰ আটাইতকৈ ডাঙৰ ইয়াৰ পদটো কোনটো হ'ব আটাইতকৈ ডাঙৰ পদটো হ'ব এইটো মানে 20/3 লিখাটো তাৰমানে আমাৰ কি হ'ব 2/3টো ডাঙৰ হ'ব নহয় জানো তাৰপিছত কি হ'ব তাতকৈ ইয়াতকৈ সৰু হ'ব কোনটো 5/8টো তাতকৈ সৰু হ'ব 6/11 আটাইতকৈ সৰু হ'ব 1/4 মানে আমি যদি এতিয়া সংখ্যাকেইটাক সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ বিচাৰোঁ তেতিয়া কি লিখিম প্ৰথমতে 1/4 আহিব তাৰপিছত আহিব 6/11 তাৰপিছত আহিব 5/8 তাৰপিছত আহিব 2/3 মানে আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব ঠিক আছে বুজি পাইছে অংকটো আপোনালোকে এনেকুৱা ধৰণৰ অংক এনেকৈ কৰিলে আপোনালোকে সহজে কৰিব পাৰিব এইবাৰ এইটো অংক চাওক 1 + 2 + 3 + 4 একবাৰ 100লৈকে দিয়া আছে এইটো স্বাভাৱিক সংখ্যাৰ এইটো ক্ৰম শ্ৰেণী এটা দিয়া আছে 1ৰ পৰা 100লৈ তাৰমানে এই স্বাভাৱিক সংখ্যাকেইটা যোগফল দিয়াব লাগে ঠিক আছে এতিয়া চাওক স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱাৰ এটা সূত্ৰ আছে সেইটো হ'ল n × n + 1/2 এইটো সূত্ৰ মনত ৰাখিব বা আপুনি যদি তেনেকৈ মনত ৰাখিব দিগদাৰ পায় কাম এটা কৰিব কি কৰিব ইয়াত যিটো শেষৰ পদ আছে সেইটো হ'ব n আমাৰ লাষ্টৰ পদত n হ'ব ইয়াত ধৰক n কি হ'ব এতিয়া 100 হ'ব নহয় জানো আৰু শেষৰ পদটো হ'ব n এতিয়া কি কৰিব আপুনি বহালে শেষৰ পদটো বহালে তাৰপিছত পূৰণ কৰি তাৰ লগত 1 এটা যোগ কৰি দিয়ক ইয়াত শেষৰ পদটো 100 আছে তাৰমানে n ৰ জেগাত 100 আহিলে 100 × 100 + 1 n × n + 1 ঠিক আছে ডিভাইডেড বাই 2 খালি 2ৰে হৰণ কৰিব লাগিব ঠিক আছে এতিয়া 2ৰে 100 কটাকটি কৰিলে 50 বাৰ গ'ল এতিয়া 50ৰ লগত মই যদি 101 পূৰণ কৰি দিওঁ সেইটো হ'ব আমাৰ ৰিজাল্টটো এতিয়া 50ৰ লগত 101 পূৰণ কৰিলে কিমান হ'ব 5050 গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব আমাৰ অপশ্যন শুদ্ধ হ'ব C2 ঠিক আছে বুজি পাইছে অংকটো এইবাৰ অংক চাওক প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল হ'ব এটা আমাক শ্ৰেণী নাই দিয়া এবাৰ কৈ দিছে যে প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল মানে আমাৰ n কিমান হ'ব আমি n ৰ জেগাত 20 ধৰিব লাগিব ঠিক আছে এতিয়া চাওক প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল হ'ব লাগে নহয় জানো ইয়াৰ এটা সূত্ৰ আছে যুগ্ম সংখ্যাৰ যোগফল উলিওৱাৰ সেইটো হৈ গ'ল কি n × n + 1 আমাৰ প্ৰথম স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱাৰ সূত্ৰ আছিলে n × n + 1/2 সেইটো স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াবৰ কাৰণে যদি আমাক অকল যুগ্ম সংখ্যা বুলি কয় তেতিয়া আমি কি কৰিম আমি অকল n × n + 1 কৰিলে হৈ যাব এতিয়া চাওক n ৰ জেগাত কি আছে 20 আছে 20 × n + 1 মানে 20 × 1 = 21 প্ৰথমতে nটো লিখিব যিটো মানে যিটো আমাৰ যিমানটা পদ দিয়া আছে সেইটো লিখিব তাৰ লগত 1 এটা যোগ কৰি পূৰণ কৰি দিয়ক বছ সেইটো আমাৰ উত্তৰ হ'ব এতিয়া 20ৰ লগত 21 পূৰণ কৰিলে 420 হ'ব গতিকে আমাৰ অপশ্যন C2 শুদ্ধ হ'ব ঠিক আছে এবাৰটো অংক চাওক তলৰ কোনটো উক্তি সত্য ৰম্বাস এটা সদায় এটা বৰ্গ তাৰমানে এটা ৰম্বাস এটা বৰ্গ একে বাহু দৈৰ্ঘ্যৰ এটা ৰম্বাসৰ কালি বৰ্গৰ কালিৰ সৈতে সমান একে বাহু দৈৰ্ঘ্যৰ বৰ্গ এটাৰ পৰিসীমা ৰম্বাস এটাৰ পৰিসীমাৰ সৈতে সমান আৰু সমান্তৰিকৰ কালি যুগল হাফ × ভূমিপূৰ্ণ উচ্চতা এতিয়া চাওক ৰম্বাস এটা কেতিয়াও সদায় এটা বৰ্গ হ'ব নোৱাৰে এটা বৰ্গ এটা ৰম্বাস হয় কিন্তু ৰম্বাস এটা কেতিয়াও বৰ্গ হ'ব নোৱাৰে ঠিক আছে এনেকৈ একে বাহু দৈৰ্ঘ্যৰ ৰম্বাস এটাৰ কালি বৰ্গৰ কালিৰ সৈতে সমান হ'ব নোৱাৰে কাৰণ ৰম্বাসৰ কালি উলিওৱাৰ সূত্ৰও বেলেগ বৰ্গৰ কালি উলিওৱাৰ সূত্ৰও বেলেগ এইটো একে হ'ব নোৱাৰে একে বাহু দৈৰ্ঘ্যৰ বৰ্গ এটাৰ পৰিসীমা ৰম্বাস এটাৰ পৰিসীমাৰ সৈতে সমান এইটো শুদ্ধ হ'ব কাৰণ বৰ্গ এটাৰ বাহু বৰ্গ এটাৰ 4টা বাহু সমান আৰু ৰম্বাসৰ 4টা বাহু সমান নহয় জানো গতিকে কি হ'ব একে বাহু দৈৰ্ঘ্যৰ বৰ্গ এটাৰ পৰিসীমাৰ লগত ৰম্বাস এটাৰ পৰিসীমা সদায় সমান হ'ব এইটো শুদ্ধ হ'ব বাকী সমান্তৰিকৰ কালি হাফ × ভূমি × উচ্চতা নহয় সমান্তৰিকৰ কালি কি আছিলে ভূমি × উচ্চতা আছিলে গতিকে এইটোও ভুল আমাৰ এইটোও ভুল এইটোও ভুল গতিকে আমাৰ শুদ্ধ হ'ব কোনটো B2 ঠিক আছে বুজি পাইছে এবাৰ অংক চাওক এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ প্ৰতিটোৰে জোখ 6 সেণ্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা 17 সেণ্টিমিটাৰ হ'লে তৃতীয় বাহুটোৰ জোখ কিমান হ'ব এতিয়া চাওক সমদ্বিবাহু ত্ৰিভুজ মানে কি যাৰ দুটা বাহু সমান থাকে এতিয়া চাওক এইটো ধৰক এটা সমদ্বিবাহু ত্ৰিভুজ আছিলে ইয়াৰ এই বাহুটোৱে সমান হৈ গ'ল তেতিয়াহ'লে কিমান হ'ব এতিয়া এই বাহুটো যোগ কৰি দিম যোগ কৰিলে কিমান হ'ব 6 × 6 = 12 হ'ব ঠিক আছে আৰু ত্ৰিভুজটোৰ পৰিসীমা কিমান আছে পৰিসীমা মানে 17 সেণ্টিমিটাৰ এতিয়া চাওক পৰিসীমা মানে কি পৰিসীমা মানে এই তিনিটা বাহুৰ যোগফল এতিয়া চাওক এই দুটা বাহুৰ যোগফল হৈ গ'ল 12 আৰু তিনিটা বাহুৰ যোগফল হৈ গ'ল 17 এতিয়া আমাৰ তৃতীয় বাহুটো সুধিছে এতিয়া আমি কি কৰিম এই টোটেল পৰিসীমাটোৰ পৰা এই সমান বাহু দুটাৰ যোগফলটো বিয়োগ কৰি দিম এতিয়া 17 পৰা 12 গ'লে কিমান থাকিব 5 থাকিব মানে আমাৰ অপশ্যন C2 শুদ্ধ হ'ব ঠিক আছে এবাৰ এইটো অংক চাওক খুব সুন্দৰ অংক ঘড়ী এটাৰ পাঠ 9:40 হওঁতে ঘড়ী এটাৰ পাঠ 9:40 হওঁতে ঘড়ীটোৰ ঘণ্টা কাটাজাল আৰু মিনিটৰ কাটাজালে কিমান ডিগ্ৰী কোণ কৰি অৱস্থান কৰিব
ঠিক আছে এটা ঘড়ী আছিলে এটা 9:40 হৈছে সেইটো সময়ত ঘড়ীটোত এতিয়া কৈছে তাৰ যিটো ঘণ্টা কাটা যিটো মিনিটাৰ কাটা এই কাটাডালে এই কিমান ডিগ্ৰী কোণ কৰিব ঠিক আছে এতিয়া চাওক এনেকুৱা অংক কৰাৰ এটা সূত্ৰ আছে খুব সুন্দৰ সূত্ৰ এই সূত্ৰটো অংকটো কৰিলে আমি উত্তৰটো পাই যাম ঠিক আছে সূত্ৰটো কি আছিলে 30h - 11/2m ইয়াত h টোৱে ঘণ্টা বুজাব ঘণ্টাৰ মানটো বুজাব আৰু m টোৱে মিনিটৰ মানটো বুজাব এতিয়া চাওক 30 × 9 আমি ইয়াত ঘণ্টাৰ জেগাত কিমান আছে 9 আছে গতিকে 30 × 9 বহালো h জেগাত 9 বহাই দিলোঁ -11/2 * মিনিটৰ জেগাত কিমান আছে 40 আছে বুজি পাইছে কথাটো 30h জেগাত আমি ঘণ্টাৰ মানটো বহাইছোঁ ইয়াত 9 আহিব ঘণ্টাৰ জেগাত -11/2 * 40 যেহেতু মিনিটৰ জেগাত 40 আছে মই 40 বহালোঁ এক কটাকটি কৰিম এতিয়া পূৰ্ণ কৰি ল'ম 3 × 27 270 হ'ল -2ৰে 40ক 20 বাৰ হৰণ যাব 20ৰ লগত 11 পূৰ্ণ কৰিলে 220 হ'ল এতিয়া 270 পৰা 220 বিয়োগ কৰিলে যিটো উত্তৰ পাম সেইটো হ'ব আমাৰ অপশ্যনটো এতিয়া 270 পৰা 220 বিয়োগ কৰিলে কিমান হ'ব 50 থাকিব গতিকে আমাৰ উত্তৰ হ'ব কি 50 ডিগ্ৰী মানে অপশ্যন চিটো শুদ্ধ হ'ব এবাৰ তোমাক চাওক এখন কিতাপত 25টা পৃষ্ঠা আছে এজন ল'ৰাই তাৰে 15টা পৃষ্ঠা পঢ়িলে তাই পঢ়িবলৈ বাকী থকা অংশ কিমান হ'ব এতিয়া চাওক তাত পৃষ্ঠা আছিলে কিমান টোটেল 25টা আছিলে নহয় জানো তাত টোটেল 25টা পৃষ্ঠা আছিলে আৰু এটা ল'ৰাই 15টা পৃষ্ঠা পঢ়ি পেলালে ঠিক আছে এতিয়া পঢ়িবলৈ কিমান বাকী থাকিলে আৰু 10টা পৃষ্ঠা থাকি গ'ল নহয় জানো এতিয়া কি কৰিব টোটেল পৃষ্ঠা আছিলে কিমান 25টা থাকি গ'ল কিমান 10টা এতিয়া 25ৰে 10 ঘন কৰিলে হৈ যাব তেতিয়া কিমান হ'ব 10/25 এতিয়া দুইটাকে 5ৰে হৰণ কৰিম 5ৰে 5 × 2 = 10 5 5 × 25 থাকিব কিমান 2/5 অৰ্থাৎ ল'ৰাজনে পঢ়িবলৈ কিমান অংশ থাকি গ'ল 2/5 অংক পঢ়িবলৈ থাকি গ'ল ঠিক আছে মানে আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব এবাৰ হওক আমি শেষৰটো অংক লৈছোঁ 5 আৰু কিউব ৰুট 5ৰ পূৰণফল হ'ব আমাৰ অপশ্যন দিয়া আছে এতিয়া চাওক এতিয়া 5 আৰু কিউব ৰুট 5 নহয় জানো এতিয়া চাওক 5টো কাৰ ঘনমূল এতিয়া 5টো হ'ল 125ৰ ঘনমূল নহয় জানো 3টা 5 পূৰণ কৰিলে 125 হয় এতিয়া তাৰমানে 125 আমি যদি ঘনমূল লওঁ তাক 5 পাম নহয় জানো এতিয়া চাওক কিউব ৰুট 125 কিউব ৰুট 125 মানে 5 এতিয়া কিউব ৰুট 125ক আমি এনেকৈও লিখিব পাৰোঁ নহয় জানো এনেকৈ লিখি 5 3টা পূৰণ হৈ আছে এতিয়া কিউব ৰুট 5 কিউব কিউব ৰুট 5 কিউব মানে হৈ গ'ল কিমান ইয়াৰ অৰ্থটো হৈ গ'ল 5 তাৰমানে ইয়াৰ ইকুৱেল টু 5 ওলাব এইটো মানে 5 নহয় জানো গতিকে 5 * তাৰমানে 5 * ইয়াৰ অৰ্থটো এইটোৱে 5 * কিউব ৰুট 5 ইয়াৰ পূৰণফল ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হৈ গ'ল কিউব ৰুট 5 কিউব * কিউব ৰুট 5 গম পাইছে কথাটো 5 মানে কিউব ৰুট 5 কিউব গতিকে এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব কিউব ৰুট হৈ থাকিলে 5 কিউবৰ লগত 5 পূৰণ কৰি দিলোঁ এইটো 3টা 5 পূৰণ কৰিলে 125 হ'ল 5টো আহি গ'ল তেতিয়া কিমান হ'ব এই দুটা পূৰণ কৰিলে হ'ব 625 অৰ্থাৎ কিউব ৰুট 625 অৰ্থাৎ এটা পূৰণফল ওলাবগৈ কিমান কিউব ৰুট 625 মানে আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব ঠিক আছে বুজি পাইছে অংকটো ঠিক আছে আমাৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে আশা কৰিছোঁ আমি যিকেইটা অংক আলোচনা কৰিলোঁ এই অংককেইটা আপোনালোকক পৰীক্ষাবোৰত যথেষ্ট সহায় কৰিব আৰু সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ